যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় ৭০,০০০ টকা হয় গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি ১২,০০০ আমি ১২ যদি ১২,৫০০ কৰি ৩ বছৰতো দিও ৩৬,০০০ হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে লম তেতিয়ালে নিযুত মইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিও তাৰ পিছত আনটো বিষয় হল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ ১২৬ জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ লৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহলে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে মই প্ৰাইভেট কলেজত নাম লগাইছো মই মাহত ১০,০০০ টকা কলেজখনক ফিজে দিও ৰয়েল গ্লোবেলত পঢ়িছো কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব